নবাৰুণ সাহিত্য সভা আমৰঙ্গা ৰবিহাটৰ উদ্যোগত আজি পল্লৱী দাসৰ কাব্যগ্ৰন্থ ভালপোৱাৰ গদ্য উন্মোচন কৰা হয়। নবাৰুণ সাহিত্য সভাৰ সভাকক্ষত নবাৰুণ সাহিত্য সভাৰ সভাপতি কমলাকান্ত দাসৰ উপস্থিতিত গ্ৰন্থখন উন্মোচন কৰে ডক্টৰ ব্ৰজেন্দ্ৰ অধিকাৰীয়ে। গ্ৰন্থখন উন্মোচন কৰি উন্মোচকগৰাকীয়ে কবিতা তথা সাহিত্য চৰ্চাৰ বিভিন্ন দিশৰ ওপৰত মন্তব্য দাঙি ধৰে। উক্ত উন্মোচনী সভাত কবি পল্লৱী দাসৰ পিতৃ-মাতৃৰ লগতে বহু কেইগৰাকী শিক্ষক শিক্ষয়িত্ৰী তথা গণ্যমান্য শুভাকাংক্ষী লোকসকল উপস্থিত থাকি কাব্যপুথি সন্দৰ্ভত মত প্ৰকাশ কৰাৰ লগতে উদীয়মান লেখিকা পল্লৱী দাসলৈ শুভেচ্ছা জনায়। And behind the man, there is a society. তাৰমানে প্ৰতিখন কিতাপৰ আৰতে একজন মানুহ থাকে আৰু মানুহজনৰ আৰত এখন সমাজ থাকে। গতিকে তেওঁৰ এই এটা কবিতা এটা পুথি পঢ়াৰ পিছতে তেওঁৰ জীৱন, তেওঁৰ যৌৱন, তেওঁৰ দেশ, তেওঁৰ মাটি, তেওঁৰ গান, তেওঁৰ পৰিয়াল, তেওঁৰ সমাজ এই আটাইবোৰ। কাৰণ সকলোৱে কয় যে কিতাপ এখন লাগে, কিতাপ এখন উলিওৱা, কিন্তু কিতাপ এখন কেনেকুৱা এটা ৰাস্তাৰে গ'লে কিতাপ এখন হয় মই কিমানখিনিলে জনা নাছিলোঁ। আৰু গৌতম দাক যেতিয়া লগ পাওঁ তেওঁ ক'লে যে তুমি এখন কিতাপৰ কাম কৰা। আৰু তেতিয়া মই তেওঁক কৈছিলোঁ যে ক'ত কেনেকৈ কি কৰা মই ইমান নাজানো। তেওঁ কৈছিল মই আছোঁ, মই পথটো দেখাই দিম, তুমি আগবাঢ়া, সাহসটো লৈ আহিবচোন এদিন। সেই কবিতাটো প্ৰকাশ পোৱাৰ পাছত বহুকেইজনে মোক উৎসাহ দিছিল যে তুমি লিখা আৰম্ভ কৰা ভালকৈ আৰু কলম নিদিবা। আৰু তেতিয়াৰ পৰাই মই দুই এটা কবিতা লিখিবলৈ আৰম্ভ কৰিলোঁ। আৰু তাৰ পাছত এনেকৈয়ে কবিতা লিখি লিখি এখন পুথিৰ কথা সপোনতো ভবা নাছিলোঁ যে কিতাপ এখনত এনেকুৱা উলিয়াব। মোৰ কিতাপ এখন সপোন দেখিছিলোঁ, কিন্তু যে এনেকুৱা এটা হ'ব, এনেকুৱা আজিৰ দিনটো আহিব ভবা নাছিলোঁ। কাৰণ সপোন দেখো, পৰিকল্পনা কৰা নাছিলোঁ। আৰু আজি যি পল্লৱী মানে ভালপোৱাৰ গদ্য উন্মোচন কৰিলে, কি ক'ব শুভেচ্ছামূলক? পুথি এখনতো এগৰাকী লেখকৰ মানৱ সন্তান আৰু পুথি এখনৰ কথা ভাবাৰ পৰা প্ৰকাশ হৈ ওলোৱালৈকে যিটো যন্ত্ৰণা, সেই যন্ত্ৰণাটো লেখকৰ বাহিৰে আনে বুজি নাপায়। গতিকে পল্লৱীয়ে ইমান জীৱন সংগ্ৰামৰ মাজেৰে আহিও তেওঁৰ শিক্ষা গতি অব্যাহত ৰাখিছে আৰু তেওঁৰ নিজৰ অভাৱ, তেওঁৰ অনুভূতিবিলাক ৰাইজৰ মাজলৈ উলিয়াই দিব পাৰিছে আৰু সুন্দৰভাৱে দিছে। সেইকাৰণে মই তেখেতক প্ৰথমে অভিনন্দন জনাইছোঁ, তেখেতৰ পিতৃ মাতৃৰ শলাগ লৈছোঁ আৰু আমাৰ নবাৰুণ সাহিত্য সভাইও তেওঁক এখন মঞ্চ দিয়াৰ কাৰণে তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মই আশা কৰিম এই পুথিখনে আমাৰ অঞ্চলটোৰ মান গৌৰৱ বঢ়াব আৰু প্ৰকাশিকা লেখিকাক নতুন নতুন কৰ্মত প্ৰবৃত্ত হ'বলৈ উৎসাহিত কৰিব।